জনজাতীয় বেষ্টনীত অবৈধ দখল স্থানীয় ৰাইজৰ প্ৰতিবাদত উত্তাল সোণাপুৰ এয়া সোণাপুৰৰ কচুতলিত শুকুৰবাৰে প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ দৃশ্য এইবোৰ জনজাতীয় আবেষ্টনীৰ মাটিত এই সকল পূৰ্ববংগীয় মুছলমান লোকে আহি ঘৰ বান্ধি বসবাস কৰিবলৈ লৈছিল কিন্তু স্থানীয় খিলঞ্জীয়া ৰাইজে বহুদিনৰ পৰাই এই সকলক উচ্ছেদৰ দাবী জনাই অহাত অৱশেষত শুকুৰবাৰে উচ্ছেদ আৰম্ভ কৰে প্ৰশাসনে এই উচ্ছেদ কাৰ্য যাতে প্ৰশাসনে বন্ধ নকৰে তাৰ দাবীৰে শনিবাৰে দলে দলে ওলাই আহে স্থানীয় ৰাইজ কেইবাটাও দল সংগঠনৰ সহযোগত সোণাপুৰৰ ডিগাৰু গেটত স্থানীয় ৰাইজে এই অবৈধ দখলকাৰীসকলৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ স্থানীয় ৰাইজৰ মতে সম্পূৰ্ণ সংগঠিত ৰূপতে আহি যতে ততে মাটি দখল কৰে এই পূৰ্ববংগীয় লোকসকলে তদন্ত কৰিবলৈ গম পোৱা হ'ল যে এইবিলাক সম্পূৰ্ণভাৱে তেওঁলোকৰ মানে অবৈধ নাগৰিক হয় আৰু ক'ৰ পৰা আহিছে আমি নাজানো আৰু তেওঁলোক কেৱল মানে নহয় কেৱল হাজাৰ হাজাৰ মানুহ তেওঁলোকে তাৰ পৰা মানে গুচি আহি ঘৰ বনাইছে গোটেই অসমতে এইটো অৱস্থা হৈছে বিশেষকৈ আকৌ আমাৰ ইয়াত এই ডিমৰীয়া অঞ্চলত আকৌ এইটো মানে বৰ সংকটত পৰিছোঁ আমি কাৰণ আপোনালোকে জানে যে বিশেষ এটা সম্প্ৰদায়ৰ মানুহে গোটেই অসমতে কেনেকৈ সন্ত্ৰাস কৰি চলিছে এনেকুৱা ধৰণৰ মানুহবোৰ আহিছে ৰাতি আহি বহেহি আমি হেৰি কৰোঁ এতিয়া মানে সেই কথাখিনি আমি আমাৰ চৰকাৰখনক জনোৱাৰ কাৰণে যি উচ্ছেদ মানে কাৰ্যকৰী চলি আছে যাতে সেই উচ্ছেদ আজি এতিয়াই বন্ধ নকৰি পিনে যাতে আগতে মানে চলে মাটি দখল কৰা এই লোকসকল নানা অপৰাধমূলক কাৰ্যতো জড়িত অভিযোগ প্ৰতিবাদী ৰাইজৰ আজি এনেকুৱা এটা পৰিস্থিতি হৈছে যে আমাৰ নিজৰ যিখিনি নেকি ট্ৰাইবেল বেল্টৰ আণ্ডাৰত থকা মাটি সেই মাটিখিনি আমাৰ জনগোষ্ঠীয় মানুহখিনিৰ পৰা আঁতৰত গৈছে আজি এই অঞ্চলটোত লাভ জেহাদৰ দৰে ঘটনা সঘনে বৃদ্ধি পাইছে ইয়াত গৰু চুৰিৰ দৰে ঘটনা সঘনে বৃদ্ধি পাইছে আৰু এতিয়া দেখিছোঁ যে আমাৰ নিজৰ ভনী বাই ভনী আদি আজি ধৰ্ষিতা হৈছে লাঞ্ছিতা হৈছে বৰ্তমান সময়ত এই বৰ্তমান মাহটোত আমি দেখিছোঁ এনেকুৱা ধৰণৰ মানে ঘটনা সংঘটিত হৈছে আমি লজ্জিত নিজকে পুৰুষ জাতি বুলি ক'বলৈ লজ্জিত কিন্তু প্ৰশ্ন হ'ল জনজাতীয় আবেষ্টনীত মাটি দখল কৰিবলৈ এই সকল লোকক কোনে সুবিধা কৰি দিছে এই দালালসকল কোন এটা কথা হ'ল আজি সেই মানুহখিনিক আনি ইয়াত কোনে বহাইছে এই কচুতলি গাঁৱত কোনে বহাইছে মেইন দালালটো কোন অকল সেই মানুহখিনিক ধৰিলে আমি ক্ষান্ত থাকিব নোৱাৰিব চৰকাৰে নিজৰ দায় সাৰিলে নহ'ব অবৈধ দালালকেইটা কোন অবৈধ মানুহ যে আনি তাত ভৰাইছে আৰু সেইটোতো চবতছে ডাঙৰ কথা তাত সেই অবৈধ মানুহবিলাকে এবছৰো হোৱা নাই আহা তেওঁলোকে চৰকাৰী ঘৰ কেনেকৈ পায় চৰকাৰী বিজুলী কেনেকৈ পায় আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড কেনেকৈ পায় শনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত পথছোৱাত যথেষ্ট যান জঁটৰো সৃষ্টি হয় সোণাপুৰৰ পৰা কমল কৃষ্ণ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম